আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম আৰু নিশ্চয় আপোনালোকে স্ক্ৰীন ফটেকো কৰিছে। আজিৰ খবৰটো কি হ'ব পাৰে নিশ্চয় আপোনালোকে গম পাইছে। আজিৰ খবৰটো হৈছে অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীৰ পেঞ্চন প্ৰদানৰ বাবে তেখেতসকলে দাবী উত্থাপন কৰি আন্দোলন কাৰ্যসূচী হাতত লৈছিলে আৰু তেখেতসকলে কি দাবী উত্থাপন কৰিলে আৰু অৱসৰপ্ৰাপ্ত পাছতো তেখেতসকলে যেন এই আন্দোলনত নামিবলগীয়াটো কিমান গ্ৰহণযোগ্য সেয়া অসম চৰকাৰে নিশ্চয়কৈ বিবেচনা কৰিব লাগে। তেখেতসকলে একোজন শিক্ষক কৰ্মচাৰী আৰু শিক্ষক কৰ্মচাৰী হৈ হোৱাৰ পাছতো তেখেতসকলে আকৌ পেঞ্চনৰ বাবে তেখেতসকলে আন্দোলন কৰিবলগীয়াটো কিমান দুৰ্ভাগ্যৱগত হ'ব পাৰে সেয়া অসম চৰকাৰ বা ভাৰত চৰকাৰ নিশ্চয়কৈ এবাৰ বিবেচনা কৰিব লাগে বিষয়টো। যিসকল শিক্ষক কৰ্মচাৰীয়ে শিক্ষক হিচাপে তেখেতসকলে যিবিলাক দৰমহা পায় তেখেতসকলৰ জীৱনৰ যিখিনি সমস্যা আছিলে সমাধা কৰিছিলে, কিন্তু জীৱনৰ বিয়লি বেলাত যিসকল আমাৰ সেইসকল শিক্ষক কৰ্মচাৰী অৱসৰ সময়তে যদি তেখেতসকলৰ পেঞ্চনৰ জৰিয়তে কোনো তেখেতসকলৰ সুৰক্ষিত নহয় আৰু সেইবাবে তেখেতসকলে হয়তো আন্দোলন কৰিবলগীয়া হৈছে। ইয়াত কৈছে অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী পেঞ্চন প্ৰদানৰ দাবীত প্ৰাপ্য আদায়ৰ দাবীত সচলত ধৰ্ণা অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী। আমাৰ যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী আছে তেখেতসকলে পেঞ্চনৰ আশাত আকৌ দাবী উত্থাপন কৰিবলগীয়া হৈছে। আমাৰ অসম চৰকাৰৰ বা অসম মূলকত নিশ্চয়কৈ সেইদৰে শিক্ষক কৰ্মচাৰীয়ে হয়তো তেখেতসকলৰ পদবিলাক চৰকাৰী শিক্ষক হিচাপে কৰিবলৈ হ'লেও তেখেতসকলে আন্দোলন নামিব লাগে আৰু সেইখিনি কৰাৰ পাছত যেতিয়া চৰকাৰী শিক্ষক হিচাপে প্ৰাপ্য শিক্ষক হিচাপে নিযুক্তি পোৱাৰ পাছতো আকৌ পেঞ্চনৰ বাবে তেখেতসকলে আন্দোলন কৰিবলগীয়া হয়। কিমান যে আমাৰ সেই শিক্ষক কৰ্মচাৰী সমস্যাৰে জড়িত হয় সেয়া নিশ্চয়কৈ অসম চৰকাৰ বা অসমৰ শিক্ষা বিভাগে বুজি উঠিব লাগে। আৰু ইয়াত কৈছে আপোনাৰ উৰেটো জীৱন শিক্ষকতা কৰাৰ পাছত কোনো ধৰণৰ প্ৰাপ্য অবিহনে অৱসৰী জীৱন যাপন কৰি সন্মুখীন হোৱা বিভিন্ন সমস্যাক লৈ আজি অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থা আৰু সদৌ অসম প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থা আৰু নৱপাৰিকৃত সদস্যসকলে সচলত ধৰ্ণাস্থলীত তীব্ৰ প্ৰতিবাদী সাব্যস্ত কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাশ শিক্ষক কৰ্মচাৰী আজি ধৰ্ণাত অংশ লয় আৰু অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক হেমচন্দ্ৰ বৰ্মনে আজি সেই সন্দৰ্ভত কৈছে যে অহা 2005 চনৰ আগতে চৰকাৰে বিভাগীয় নীতি নিয়মেৰে চাকৰি যোগদান কৰি অৱশেষত 2013 চনত ফাৰিকিত হোৱা শিক্ষক কৰ্মচাৰীসকলৰ আজিও এক দুঃসাহস জীৱন যাপন কৰিবলগীয়া হৈছে। নিশ্চয়কৈ আপোনালোকে দেখিছে বা আমাৰ সেইখন নিউজ পেপাৰত কি দিছে আপোনালোকে লক্ষ্য কৰিছে। 2005 চনৰ আগতে চৰকাৰৰ বিভাগীয় নীতি নিয়মেৰে চাকৰি যোগদান কৰি অৱশেষত আকৌ 2013 চনত পদ প্ৰাধিকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকলে বিশেষকৈ 2013 চনত যিবিলাক শিক্ষক কৰ্মচাৰী পদ প্ৰাধিকৰণ কৰিছিলে তেখেতসকলে আকৌ দুখৰ জীৱন যাপন কৰিবলগীয়া হৈছে বুলি কৈছে। চৰকাৰৰ উপযুক্ত পদক্ষেপৰ বাবে বিগত 2013 চনত শিক্ষক কৰ্মচাৰীসকলে এদিন সুখৰ মুখ দেখা পাইছিল, কিন্তু 2013 চনৰ পাছত অৱসৰ হোৱা সেই কৰ্মচাৰীৰ অৱস্থা পানীত হাঁহ নচৰা বিধৰ হৈছে। আৰু তেখেতসকলে উল্লেখ কৰিছে 2013 চনত যিবিলাক শিক্ষক কৰ্মচাৰী পদ প্ৰাধিকৰণ কৰিছিলে আৰু তেখেতসকলে শিক্ষক হিচাপে পাই খুবেই আনন্দিত হৈছিলে যে বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰাৰ পাছত 2013 চনত যিহেতু তেখেতসকলৰ পদবিলাক প্ৰাধিকৰণ কৰিছে তেখেতসকলে এতিয়া সুখ শান্তিৰে তেখেতসকলৰ জীৱন নিৰাপত্তাৰ বাবে তেখেতসকলে হয়তো অৱসৰকালীন সময়লৈকে তেখেতসকলে সেইখিনি চাকৰিৰ জৰিয়তে তেখেতসকলে নিৰাপত্তা হ'ব বুলি ভাবিছিলে, কিন্তু চাকৰি শেষ হোৱাৰ পাছত যিহেতু অৱসৰ হোৱাৰ পাছৰ পৰা তেখেতসকলৰ কোনো পেঞ্চন নীতি নাই বা তেখেতসকলে কোনো আপোনাৰ পেঞ্চনৰ ব্যৱস্থা নাই, সেইকাৰণে তেখেতসকলৰ বৰ্তমানৰ অৱস্থা পানীত হাঁহ নচৰা বিধৰ হৈছে বুলি তেখেতসকলে উল্লেখ কৰিছে। আকৌ সেই আগৰ অৱস্থালৈকে ঘূৰি আহিছে তেখেতসকলৰ, যিহেতু তেখেতসকলে চৰকাৰী কৰ্মচাৰী হিচাপে 2013 চনত প্ৰাধিকৰণ কৰাৰ পাছত আকৌ বৰ্তমান তেখেতসকলে পেঞ্চনৰ নোপোৱাত তেখেতসকলে আকৌ সেই আপোনাৰ প্ৰাধিকৰণ নহওঁতে কি ধৰণে অৱস্থা আছিলে ঠিক তেনেধৰণে হৈছে বুলি তেখেতসকলে হয়তো সেইখিনি ক'ব গৈ আছে বা তেখেতসকলে উল্লেখ কৰিছে যে পানীত হাঁহ নচৰা বিধৰ অৱস্থা হৈছে। আৰু অসম চৰকাৰৰ পূৰ্ণ পৰ্যায়ৰ শিক্ষক কৰ্মচাৰী হিচাপে পদ প্ৰাধিকৰণ কৰাৰ পাছত আকৌ পেঞ্চন নোপোৱাটো কিমান দুখৰ হ'ব পাৰে। তেখেতসকলে চৰকাৰী এজন শিক্ষক কৰ্মচাৰী হোৱাৰ পাছত আকৌ পেঞ্চনৰ পৰা বৰ্তমান বঞ্চিত আৰু সেইবাবে তেখেতসকলৰ বৰ্তমান পানীত হাঁহ নচৰা বিধৰ অৱস্থা বুলি উল্লেখ কৰিছে। চৰকাৰৰ সেই উপযুক্ত পদক্ষেপৰ বাবে বিগত
ইয়াত তেখেতসকলে দেখা পাইছিলে বুলি উল্লেখ কৰিছে। চৰকাৰে 2005 চনৰ পূৰ্বে চাকৰিত যোগদান কৰা কৰ্মচাৰীসকলক পেঞ্চন আদায় দিয়াৰ কথা ঘোষণা কৰিছিল যদিও 2013 চনত হাইস্কুল আৰু একাংশ প্ৰাথমিক স্কুল প্ৰাধিকৰণ হোৱাৰ পাছত সেই শিক্ষক কৰ্মচাৰীসকলৰ চাকৰিও নিয়মীয়া হৈছিল। গতিকে চৰকাৰে ঘোষণা কৰা মতে প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগে আৰু সাম্প্ৰতিক পৰিয়ালৰ ভৰণ পোষণ কৰিব নোৱাৰি বহু সংখ্যক শিক্ষক কৰ্মচাৰী মানসিকভাৱে ভাগি পৰিবলগীয়া হৈছে আৰু দুয়োটা সন্থাই আজি এই ধৰ্ণাৰ যোগে 2005 চনৰ পূৰ্বে কৰ্মত যোগদান কৰা 2013 চনত প্ৰাধিকৃত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীৰ অন্তিমমূলক দৰমহা 50% পেঞ্চন দিয়া আৰু বিগত 2021 বৰ্ষত চৰকাৰে ঘোষণা কৰা 10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদানৰ ঘোষণা তাৎক্ষণিকভাৱে কাৰ্যকাৰী কৰা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক বিনামূলীয়া স্বাস্থ্য তথা চিকিৎসা সেৱা প্ৰদান ব্যৱস্থা কৰাকে ধৰি বিভিন্ন দাবী পূৰণৰ আহ্বান জনাই ধৰ্ণাৰ অন্তত দুয়ো সংগঠনটো যৌথভাৱে এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ কথা তেখেতসকলে জানিবলৈ দিছে। নিশ্চয়কৈ সেই সকলো প্ৰাধিকৃত শিক্ষক কৰ্মচাৰীৰ একোটা সমস্যাৰে জৰ্জৰিত। 2013 চনত প্ৰাধিকৃত যিসকল শিক্ষক কৰ্মচাৰী পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে প্ৰাধিকৰণ কৰিলে আকৌ তেখেতসকলে অৱসৰৰ পাছত যিখিনি সমস্যাত তেখেতসকলে ভুগিবলগীয়া হৈছে সেইখিনি পানীত হাঁহ নচৰা বিধৰ অৱস্থা হৈছে বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে। অসম চৰকাৰে এনেধৰণৰ কূটনীতি সৃষ্টি কৰি যিধৰণে পদ প্ৰাধিকৰণ কৰিছে এই সমস্যাবিলাক সমাধান কৰি সম্পূৰ্ণৰূপে তেখেতসকলৰ চৰকাৰী সা সুবিধা প্ৰদান কৰি পদ প্ৰাধিকৰণ কৰিব লাগে। আকৌ তেখেতসকলৰ অৱসৰৰ পাছতো আকৌ সমস্যা সৃষ্টি কৰি সেইসকল কৰ্মচাৰীক আকৌ পুনৰ পৰ্যায়লৈ ঘূৰাই অনাটো কিমান গ্ৰহণযোগ্য হৈছে সেয়া নিশ্চয়কৈ অসম চৰকাৰ বিবেচনা কৰিব লাগে। তেখেতসকলে যিহেতু এইসকল শিক্ষক কৰ্মচাৰীক পুনৰ পৰ্যায়ৰ শিক্ষক কৰ্মচাৰী হিচাপে পদ প্ৰাধিকৰণ কৰিছিলে তেখেতসকলক পেঞ্চন দিয়াৰ ব্যৱস্থাও কৰিব লাগে। তেখেতসকলৰ যিখিনি আপোনাৰ অৱসৰৰ আগমুহূৰ্তত যিখিনি তেখেতসকলে দৰমহা পাইছিলে এই দৰমহাৰ 50% তেখেতসকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে। সেইদৰে তেখেতসকলে পূৰ্ণ পৰ্যায়ৰ তেখেতসকলক সা সুবিধা প্ৰদান কৰি চৰকাৰী সকলো সা সুবিধাৰ পৰা যেন বঞ্চিত নকৰে বা তেখেতসকলক যিখিনি বিনামূলীয়া চিকিৎসা সেইখিনি অৱসৰৰ সময়ত প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে। খুবেই এটা গুৰুত্বপূৰ্ণ দাবী আৰু প্ৰতিগৰাকী অৱসৰপ্ৰাপ্ত তীৰ্থ বাইদেউসকলে এইখিনি খবৰ পায় আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যাতে নেকি তেখেতসকলৰ দুখ সমস্যাখিনি বুজি পায় সেয়ে আপোনালোকে এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'ৰ তলত আপোনালোকৰ সমস্যাখিনি কমেণ্ট কৰিব বুলি আশা ৰাখিলো। আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিলো। নমস্কাৰ, জয় অসম।